প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ধুবুৰী জিলাৰ আচাৰীকান্দি টেৰাকোটাৰ অধ্যক্ষ বিনয় ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই। আজি আমাৰ মাজত আছে আচাৰীকান্দিৰ মাটিৰ লগত 3 দশকতকৈও অধিক সময় জড়িত এজন সমাজকৰ্মী বিনয় ভট্টাচাৰ্য ডাঙৰীয়া। বৰ্তমান তেখেত জিআই প্ৰাপ্তিৰ পিছত কাৰ্যকলাপ সমিতি আচাৰীকান্দিৰ টেৰাকোটাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ ছাৰ, 2020 চনৰ মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাতত আচাৰীকান্দিৰ খেলনা নিৰ্মাণৰ কৌশলৰ কথা কোৱাৰ পিছত গাঁৱত আৰু কাৰিকৰসকলৰ মাজত কি পৰিৱৰ্তন আপুনি দেখিছে, এই সন্দৰ্ভত আপুনি কি জনাব? 2020 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনা মন কী বাতত আচাৰীকান্দিৰ কাৰিকৰসকলৰ খেলনা নিৰ্মাণৰ কথা ক'লে, সিদিনা আচাৰীকান্দিৰ বাবে এটা নতুন যুগ সূচনা হৈছিল। আগতে আমাৰ কাৰিকৰে ভাবিছিল আমি গাঁৱৰ মানুহ, আমাৰ কাম কোনে চাব। মন কী বাতৰ পিছত তেওঁলোকৰ সেই ধাৰণাৰ সলনি হ'ল, চকুত গৌৰৱ আহিল। মই দেখিলোঁ চৰকাৰী চাকিৰ শব্দ বেছি বাঢ়িল, নতুন অৰ্ডাৰ আহিল। দিল্লী, মুম্বাই, বেংগালুৰুৰ পৰা ফোন আহিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, 2015 চনৰ পৰা নিফট, NID, IIM, জামিয়া মিলিয়া বিশ্বভাৰতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অধীনত আচাৰীকান্দিলৈ আহিবলৈ আৰম্ভ কৰিলে। নিফটৰ ছাত্ৰই টেৰাকোটাৰ গহনা শিকিল, NIDৰ ছাত্ৰই হাতীমা পুতলা আৰু ময়ূৰপংখী নাৱৰ ডিজাইন আধুনিকীকৰণো কৰিলে। ডেকা ল'ৰা ছোৱালীয়ে নতুন কামৰ প্ৰেৰণা পালে, উৎসাহ পালে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নাম ল'লে, ইয়াতকৈ ডাঙৰ আশীৰ্বাদ আৰু কি হ'ব পাৰে। হয়, আজিৰ দিনত যান্ত্ৰিকীকৰণ আৰু আচাৰীকান্দিৰ পৰম্পৰাগত হাতেৰে বনোৱা টেৰাকোটাৰ মাজত মূল পাৰ্থক্য কি? মেচিনে কাৰিকৰ হাতত তাল আৰু মাটিৰ গোন্ধ দিব পাৰিবনে? কি ক'ব এই সন্দৰ্ভত আপুনি? আপুনি বৰ ধুনীয়া প্ৰশ্ন সুধিলে। চাওক, যান্ত্ৰিকীকৰণ মানে মেচিন, এটা ঘণ্টাত 10টা বস্তু। কিন্তু প্ৰশ্ন হ'ল সেই বস্তুৰ প্ৰাণ আছেনে নাই, যিটো আপুনি সুধিলে। আচাৰীকান্দিৰ পৰম্পৰাগত টেৰাকোটা মানে হাত, কাৰিকৰৰ হাত। পুৱা 4 বজাত উঠি মাটি খানা, চকচক শব্দত চকৰি ঘূৰোৱা, ভাটাত জুই দিলে ওলোৱা ধোঁৱাৰ গোন্ধ। মেচিনে গন্ধ নিদিয়ে, মেচিনে মাটিৰ লগত কথা নাপাতে। আমাৰ কাৰিকৰে এটা ঘোঁৰা বনাওঁতে ভাবে ইয়াৰ চকু দুটা কেনেকৈ জিলিকিব। সেই ভাৱনাটো, সেই প্ৰাৰ্থনাটো মেচিনত নাই। আমাৰ বৰ্তমান প্ৰযুক্তি আৰু সঁজুলি সাধাৰণ, হাতৰ চকৰি, কাঠৰ সঁজুলি, গোবৰ, খেৰ, ভাটা। যান্ত্ৰিকৰণে উৎপাদন বঢ়াব পাৰে, কিন্তু আত্মা নিদিয়ে। আচাৰীকান্দিৰ টেৰাকোটা মানে আত্মাৰ কাম, সেইবাবেই পৰম্পৰা। কিন্তু ইয়াতকৈ এটা ডাঙৰ কথা হ'ল, নতুন প্ৰজন্মই সেই কঠিন কাম কৰিব নোখোজে। সেইকাৰণে আমি কেতিয়াবা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে আৰু ছাষ্টেইনেবিলিটিৰ কাৰণে আমি পৰম্পৰাৰ বাহিৰতো অলপ কাম কৰিব লগা হৈ আছে। আচাৰীকান্দিৰ টেৰাকোটা আৰু মৃৎশিল্প উদ্যোগৰ সন্মুখত বৰ্তমান আটাইতকৈ ডাঙৰ 3টা প্ৰত্যাহ্বান কি কি বুলি আপুনি ভাবে? আৰু প্ৰত্যাহ্বানটো বহুত, তথাপি আপুনি 3টা সুধিছে। প্ৰথম কথা হ'ল বজাৰ। যেনেকৈ বজাৰ বুলি ক'লে আজিকালি বজাৰ আছে, কিন্তু মধ্যভোগীও এটা তাৰে ডাঙৰ সমস্যা। কাৰিকৰে 10 টকাত এটা বস্তু বনায়, কিন্তু তেওঁলোকে যেতিয়া বস্তুটো বিকে, মধ্যভোগীয়ে আহি সেইটো বস্তু লৈ 50 টকাত বিকে। এই এটা সমস্যা এটা আছে। আমি ভাবোঁ যে এইটো এটা ডাঙৰ সমস্যা, কিয়নো কাৰিকৰে প্ৰকৃত মূল্য নাপায়। নতুন প্ৰজন্ম ডেকা ল'ৰাই আকৌ আৰু বেলেগ ধৰণৰ চিন্তা কৰি আছে। মাটিত হাত নিদিওঁ, মোবাইলত কাম কৰিলে তেওঁলোকে বহুত মানে পইচা ৰোজগাৰ কৰিব পাৰে। যদি কাৰিকৰ নাথাকে তেন্তে চকৰি কোনে ঘূৰাব? কাৰিকৰৰ প্ৰফাইলত বৃদ্ধ কাৰিকৰে বেছি বঢ়ি পৰিছে এতিয়া নতুন প্ৰজন্ম। এইটো এটা আমাৰ কাৰণে এটা চেলেঞ্জ। তৃতীয়তে দেখা গৈছে এটা ডাঙৰ কথা, আজিও আচাৰীকান্দিত এখন ডাঙৰ আমি ভালকে আমি যিটো চাইনেজ কৰিব লাগিছিল মাৰ্কেটিঙৰ কাৰণে, যি বস্তু আমি এইবিলাক কৰিব পৰা নাই।
এটা স্থায়ী হাট আমাৰ কাৰণে প্ৰয়োজন আছিল, যদিও আমি ক্ৰাফ্ট ভিলেজ কৰিছো, কিন্তু বৰ্তমানৰ লগত সংগতি ৰাখি এটা ডাঙৰ পাৰ্ক আমি কৰিব পাৰিলোহেঁতেন। এইকেইটাই আমি ভাবিছো যে নতুন প্ৰজন্মৰ লগত পুৰণা প্ৰজন্মৰ আৰু এইটোৰ লগত খাপ খোৱাটো এটা ডাঙৰ সমস্যা হৈ আছে আমাৰ কাৰণে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৱে সহায়তাৰ আগবাঢ়ি আহিছে। আচাৰীকান্দি টেৰাকোটাৰ বাবে আগন্তুক দিনত তেখেতৰ পৰা আপোনাৰ প্ৰধান আশা কি কৰিছে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ তেওঁ কৰ্মযোগী, আপুনি ঠিকেই কৈছে। তেখেতে সদায় কয় সকলোকে লৈ যাব লাগিব একেলগে। আচাৰীকান্দিৰ পৰাও তেখেতৰ পৰা আমাৰ কিছুমান আশা আছে। মই বিশেষকৈ কেইটামান আশাৰ কথা আপোনাক কৈছো। এটা স্থায়ী প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ, স্থায়ী। মই এনেকৈ ক'ব বিচাৰিছো যে আমাৰ গোটেই মাৰ্কেটখনেই ইয়াতেই মানুহ আহে, কিন্তু তথাপি আজিকালিৰ দিনৰ কাৰণে আমাৰ এটা স্থায়ী প্ৰদৰ্শনী কেন্দ্ৰ এটা লাগে, য'ত কাৰিকৰে নিজে নিজৰ বস্তু বিক্ৰী কৰিব, লগতে বাহিৰৰ পৰা যিমান ষ্টুডেণ্ট আহে তেওঁলোকে তাতে এটা প্ৰদৰ্শনীৰ নিচিনা ডেমনষ্ট্ৰেট কৰিব পৰা ঠাই এটা লাগে। এইটো এটা ডাঙৰ কথা। দ্বিতীয়তে আচাৰীকান্দিৰ টেৰাকোটাৰ সংগ্ৰহালয়। আমাৰ ইয়াতে বহুত বস্তু এনেকৈ আছে যি বস্তু ডিজাইন এইবিলাক আমি যদি সংগ্ৰহ নকৰোঁ, পুৰণা কাৰিকৰ যদি এতিয়া নাথাকে বা কেতিয়াবা এনেকৈ হ'ব, এইটো এটা সময়ত হেৰাই যাব পাৰে। বা দ্বিতীয়টো কথা হৈছে এই বস্তুটো সদায় সংগ্ৰহালয়ৰ প্ৰয়োজন। এটা 50 বছৰৰ পুৰণি কামৰ আজিৰ কামলৈকে এই ৰেফাৰেঞ্চটো মই ক'ব বিচাৰোঁ, ছাত্ৰই য'ত আহি শিকিব। তৃতীয়তে ধৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি প্ৰচাৰ পাইছোঁ। এতিয়া প্ৰধানমন্ত্ৰী প্লাছ GI টেক 2024 পাইছোঁ। ইয়াতেও আমাৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট সহায় কৰিছে ঘৰে ঘৰে, কিন্তু এতিয়া আমাৰ এই বস্তুটো ঘৰে ঘৰে লৈ যাব লাগিব। এইটো এটা ডাঙৰ কাম। এই সকলোকে আৰম্ভণি একচুৱেলি বস্তুবিলাক হৈছিল এটা সময়ত। আপুনি জানে যে নেকাৰ্ডো দিয়া আচাৰীকান্দি টেৰাকোটা উন্নয়ন প্ৰকল্প 2003ত UNDPৰ সহায়ত সেই প্ৰস্তাৱনাও ৰূপায়ণ কৰা হৈছিল। সেই প্ৰকল্পৰ ফলতে আপুনি এইটোও জানে যে আমি কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু 2003 চনত ধুবুৰীৰ ময়ূৰপংখী নাও টেবলো ওলাইছিলোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ সদায় তেওঁ দৰদী আমাৰ শিল্পীসকলৰ বাবে। তেওঁৰ আৰু অলপ যদি ভালকৈ অলপ চাই আমি আন্তঃৰাষ্ট্ৰীয় বজাৰখন বৰ ধুনীয়াকৈ দখল কৰিব পাৰোঁ আৰু অসমৰ নামটো লৈ যাব পাৰিব। আপুনি ইতিমধ্যে দুটামান কিতাপ ওলাইছে, তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কিতাপ টেৰাকোটা এণ্ড পটাৰী ইনক্ৰেডিবল আচাৰীকান্দি কিয় এখন মাইলৰ খুঁটি, এই কিতাপখনে আচাৰীকান্দি আৰু ইয়াৰ কাৰিকৰসকলৰ বাবে কি অৰ্থ বহন কৰে? বহুত ধন্যবাদ আপোনাক। এইটো এটা ডাঙৰ কথা। এই কামটো এই কিতাপখন 2003 চনতে লিখা হৈছিল। আৰু আপোনাৰ প্ৰশ্নটো হৈছে যে কিয় ই এটা মাইলৰ খুঁটি বুলি হ'ব। কাৰণ আজিলৈকে কাৰো হাতত আচাৰীকান্দিৰ সম্পূৰ্ণ ইতিহাস নাছিল। আমি যেনেকৈ কৰিছিলোঁ, কাৰণ ডকুমেণ্টেড আৰু যিটো চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চবে মিলি কৰা কোনো ডকুমেণ্ট নাছিল। তো এইটো হ'ল প্ৰথম কিতাপ। এই কিতাপত আছে কাৰিকৰৰ নাম, তেওঁলোকৰ সংগ্ৰাম, চৰকাৰী নথি আৰু সামগ্ৰীৰ পৰিসৰ, কেঁচামাল আৰু মাটিৰ গোন্ধ, এইবিলাক কেনেকৈ হয় এই গোটেই বস্তুখিনি তাতে আমি লিখিছিলোঁ। এই কিতাপখনৰ কাম দুটা, নথিভুক্ত কৰা, যাতে কোনোবাই আমাৰ এই বস্তুটো লৈ যাব নোৱাৰে, কোনেও বেলেগে দাবী কৰিব নোৱাৰে। সেইকাৰণে আপুনি জানে যে আমি GI টেগ পাইছোঁ। সেই কিতাপৰ বেচিছত আমাৰ ইয়াত ডকুমেণ্টেড হোৱাৰ কাৰণে আমি পাইছোঁ। তেনেকৈ এই শিল্পটো ভালকৈ আমি ধৰি ৰাখিব পাৰিম। সন্মান দিয়া কাৰিকৰ এজনক তেওঁ মাত্ৰ এজন মিস্ত্ৰী নহয়, তেওঁ এজন শিল্পী, এজন সাধক। এই কথাটো এটা ডাঙৰ কথা। এইটো কেনেকৈ আহিব, প্ৰফাইলৰ পৰা তেওঁলোকৰ গোটেই বস্তুখিনি আহে। আৰু এই কিতাপখন আচাৰীকান্দিৰ মাটিৰ দলিল, কাৰিকৰৰ প্ৰমাণ পত্ৰ বুলি মই ভাবিছোঁ আৰু এইখিনিয়ে আশা ৰাখিছিলোঁ। ধন্যবাদ। আপুনি আপোনাৰ মহামূল্যৱান সময় আমাৰ আকাশবাণীৰ প্ৰাসংগিক অনুষ্ঠানলৈ দিছে, তাৰ কাৰণে আমি আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত ধুবুৰী জিলাৰ আচাৰীকান্দি টেৰাকোটাৰ অধ্যক্ষ বিনয় ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।